মা আৰু দেউতা এই শব্দ দুটাত কেতিয়াবা যদি আমি আঘাত দিছোঁ তেতিয়া তাৰ ফল এই জনমতে আমি ভুগিবলৈ পাম। কিবা এটা বস্তু আনিবলৈ হ'লে সকলোৰে সন্মতিক্ৰমে আনিব লাগে। যদি সেই বস্তুটো আনোতে কাৰোবাৰ অন্তৰত আঘাত লাগে তেতিয়া হাও নিদিলেও সেই দুখ যে পালে তাৰ ফল গোটেই জনম ভুগিব লাগিব। লাগে যিমানেই সুখত নাথাকক, আপুনি যিমানেই টকা পইচা সকলো ফালৰ পৰা সুখত নাথাকক, দিনটোৰ ভিতৰত এবাৰ হ'লেও সেই দুখে খুন্দিয়াবই। যিহেতু মাকেহে জানে সন্তানৰ প্ৰতি কি থাকে। আন এজনক গতাব লাগে হয়, কিন্তু সেয়া সম্পূৰ্ণ ঘৰখনৰ সন্মতিক্ৰমে হ'ব লাগিব। তাৰ ব্যতিক্ৰম হ'লে কিন্তু সাংঘাতিক দুখ গোটেই জীৱনত পাই থাকিব লাগে। হয়নে নহয় কথাষাৰ কওকচোন? এইবিলাক কথা মোৰ পিছৰ জন্মত মই নাই কোৱা, মোলৈকেহে ষ্টেজটো কৈছোঁ। মই মোৰ ক্ষেত্ৰত মোলৈকেহে ষ্টেজটো কৈছোঁ দেই, যাতে আমাৰ সন্তানসকল তাৰ পক্ষপাতি নহওক। কিন্তু এটা কথা, আমাৰ সন্তানসকলে এই বয়সত বহুতো বুজি পায়। আমাৰ সেই বয়সত আমি সিমান বুজি পোৱা নাছিলোঁ। আমাৰ সেই ১ ডৰ্জন সন্তানসকলৰ ভিতৰত সেই ডাঙৰ পৰিয়ালটোত যিমানখিনি মৰম আছিল, সেই মৰমখিনি যদি আমি ধৰি ৰাখিব পাৰিলোহেঁতেন তেতিয়া হয়তো এতিয়া বুকুত নুখুন্দিয়ালেহেঁতেন। যি আনকি ভুল কৰাৰ পিছতো মৰম কৰিয়েই গৈ থাকে। গতিকে যিকোনো কাম মাক আৰু দেউতাকৰ সম্পূৰ্ণ সন্মতিক্ৰমে যদি আগবঢ়া হয় তেতিয়া কেতিয়াও জীৱনত দুখ পোৱা নাযায়। জানি ল'ব, ঘৰখনে কেতিয়াও আপোনাক বেয়া পথ নেদেখুৱায়। হয়তো সেই সময়ত আপুনি বা মই বুজি পোৱা নাছিলোঁ। এতিয়াৰ সন্তানসকলে যিখিনি বুজি পায় আৰু এতিয়া তাৰ বিষয়ে হিয়াধুনি থাকিলেও কোনো নিস্তাৰ নাই। যিহেতু ভুল হৈ গ'ল, গতিকে এই ভুলৰ শুধৰণি নাই। যাতে পিছৰ প্ৰজন্মই এনেকুৱা ভুল নকৰক, সেই বুলিহে মোৰ মুখৰ পৰা কথাখিনি ওলাইছে। আজীৱন দুখত কান্দি থাকিব লাগিব। ইয়াতকৈ ব্যাখ্যা কৰিম মই নেক্সট ভিডিঅ'ত, যিহেতু মোৰ জীৱনৰ লগত জড়িত কথাখিনি মই আপোনালোকৰ আগত কৈ থৈ গ'লেহে শান্তি পাম, আৰু ইয়াৰ কেতিয়াও শুধৰণি নাই। চাওক, জীৱনটো বৰ কঠিন। যদি আমি কাৰোবাক দুখ দিছোঁ, আমাকো কোনোবাই দুখ দিব। সেই কথাটো আমি জনা উচিত। আৰু আমি এতিয়াহে উপলব্ধি কৰিছোঁ এই বয়সত, কিন্তু আজিৰ যুগৰ ল'ৰা ছোৱালীয়ে এতিয়াই বহুতো কথা জানে। আগতে মই যি ভুল কৰি থৈ আহিলোঁ, সেই ভুলৰ শাস্তি এতিয়া পাবই লাগিব। লাগে মই যিমানেই চাৰিওফালৰ পৰা সুখত নাথাকোঁ কিয়, বুকুত খুন্দিয়াই থাকিব। নিজৰ ঘৰখন সদায় আপোন। গতিকে সেই ঘৰখনক ত্যাগ কৰি কোনো কাম কৰিব নালাগে। সেই ঘৰখনৰ কথা নুশুনি সেই ঘৰখনৰ বিপৰীতে কেতিয়াও যাব নালাগে। মই আগতে কৈছোঁ, কিবা এটা বস্তু আনিলে সকলোৰে সন্মতিক্ৰমেহে আনিব লাগে। লাগে যিমানেই ভাল পাওক লাগে সেই বস্তুটো।